বছৰটো মূৰত পূজাটো আহিছে, পূজা চাব লাগে, তই আকৌ নাযাওঁ। পূজা চাবলৈ মোৰ ভাল কাপোৰ নাই। দেউতাই কাম কৰি যিমানখিনি টকা পায় সেইখিনি ঘৰখন চলাওঁতে যায়। বছৰৰ মূৰত এযোৰ কাপোৰ দিয়ে আৰু প্ৰত্যেকটো উৎসৱতে দি থাকিব নোৱাৰে নহয়, আমি দুখীয়া মানুহ, তেনেকৈ চলিব লাগিব। তয়ো যে কাক সুধি আছ নহয় পূজা চাবলৈ কাৰণে, তাইকনো পূজা চাবলৈ ক'ব লাগেনে? তাইৰ ঘৰৰ অৱস্থা পাতি যিহে। তাকেও তই ঠিকেই কৈছ, বহুত বেয়া আমাৰ ঘৰৰ অৱস্থা পাতি। যেনে তেনে কলেজখনত পঢ়াই আছে আৰু। গম পাওঁ। কেনেকৈ যে তই আমাৰ বান্ধৱী হলি নহয়, তোক বান্ধৱী বুলি ক'বলৈ লাজ লাগে। আমাৰ ষ্টেটাছৰ লগতো অলপো নিমিল। ৰচোন তই কেলেনো তাইক তেনেকৈ কৈ আছ? পূৰ্ণিমা, তই নহ'লে আমাৰ লগতে ওলাবি পূজা চাবলৈ। তহঁতৰ লগত নাযাওঁ দেও। মই কোৱা নাই জানো মোৰ ভাল কাপোৰ নাই বুলি? যি আছে তাকে পিন্ধিবি, আমিও তাকে পিন্ধিম। মই যাম, ৰাখি যাব আৰু তই যাবি। আমি তিনিজনীয়ে যাম। একো নিকিনো নহয় আমি তাত, দেৱী মা দৰ্শন কৰিবলৈহে যাম। ওলাবি আকৌ। দেৱী মাই চাই নাথাকে নহয় কোন ধনী কোন দুখীয়া, আৰু কোনে ভাল কাপোৰ পিন্ধিছে কোনে বেয়া কাপোৰ পিন্ধিছে। জয়শ্ৰী চা, তাই গ'লে কিন্তু মই নাযাওঁ তোৰ লগত। সেইটো খাটাং। কিয়নো তেনেকৈ কৈছ? তাইও আমাৰ বান্ধৱী নহয় নেকি? আৰু বান্ধৱী কেতিয়া কামত আহে? বিপদৰ সময়তেতো কামত আহে ন? হ'ব দে নহ'লে, তই জোৰ কৰিছ যেতিয়া যাম দে, কিন্তু মোৰ হাতত পইচা নাই। হ'ব দে, তই পইচাৰ কথা চিন্তা নকৰিবি, আমি যি লওঁ তোকো তাকে দিম। ঠিক আছে হ'ব দে, মই এতিয়া গৈ থাকোঁ। যা যা, সন্ধিয়াকৈ ওলাই থাকিবি, তহঁতৰ বাটত ৰৈ দিম। ঠিক আছে হ'ব দে, মই এতিয়া ঘৰলৈ গৈ থাকোঁ। তহঁতে গাড়ীতে যাবি চাগে? আমি গাড়ীতে যাম। হ'ব দে নহ'লে, তই যা। ঠিক আছে। তই এইবোৰ কি কৰিছ হা? তাইক লগত লৈ যাম বুলি কৈছ যে, আৰু আমি যি লওঁ তাইকো তাকে দিম কৈছ যে, তই পগলা হোৱা নাই তো? তই পাগল নেকি? সেইজনী খৰচ আকৌ মই কিয় দিম? তেনেহ'লে এইবোৰ কি আছে? সেইবোৰ সকলো মিছা কথা কৈছ তাইক। কিয় মিছা কথা ক'লি? গম পাবি ৰ, এতিয়া নকৰে তোক। যেতিয়া সন্ধিয়া পূজা চাবলৈ যাম তেতিয়া দেখিবি তাইৰ লগত আজি মই কি কৰোঁ। তই মানে অকলে অকলে প্লেন বনাই থৈছ? তো আজিৰ পৰা তাই আমাৰ লগত নাথাকে আৰু চাবিচোন। ভালে হ'ব দে, সেইজনী আমাৰ লগত নাথাকিলে। এনেও দেখিবলৈ মন নাহে, ইমান কথা শুনাই থাকোঁ, তথাপি আমাৰ লগতে চিপকি থাকে। ঠিক আছে ব'ল, ঘৰলৈ যাওঁ, ভাত পানী খাই অলপ ৰেষ্ট লওঁ, তাৰপিছত আকৌ সন্ধিয়াকৈ পূজা চাব যাবই লাগিব নহয়। তই ওলাই আহিবি। ঠিক আছে হ'ব দে। মামা, কি হ'ল? মই আজি পূজা চাব যাম বুলি ভাবিছিলোঁ। পূজা চাবলৈ কাৰ লগত যাৱ তই? এই মোৰ লগৰ কেইজনীয়ে লগ ধৰিছিলে, ৰাখি আৰু এজশ্ৰীয়ে। মই তোক আগতেও কৈছোঁ, তই সিহঁত দুজনী লগ নল'বি। সিহঁত হ'ল ধনী ঘৰৰ ছোৱালী আৰু আমি হ'লো দুখীয়া ঘৰৰ। সিহঁতৰ লগত আমি ফেৰ মিলাব নোৱাৰোঁ। সিহঁতৰ টকা আছে পূজা চাব, তোক এতিয়া মই ক'ৰ পৰা টকা দিম? আৰু পূজা চাবলৈ তোৰচোন ভাল কাপোৰ এযোৰ নাই, সেইবাৰ তোক কাপোৰ এযোৰ কিনি দিব নোৱাৰিলোঁ। হেই নালাগে মা, আৰু সিহঁতে মোক দুখীয়া বুলি বেয়া নাপায় নহয়। সিহঁতে কৈছে সিহঁতে যি লয় মোকো তাকে দিব, সেইকাৰণেহে মই যাম বুলি কৈছোঁ। মইতো কৈছিলোৱে মোৰ পইচা নাই বুলি। ইমানকৈ জোৰ কৰিছে আৰু নগ'লে বেয়া নাপাব নেকি? তাকো সিহঁতে মোক আমাৰ ঘৰৰ পৰা লৈ যাব, বাটত ওলাই থাকিবলৈ কৈছে, সেইকাৰণেহে যাম বুলি কৈছোঁ। হাতত এটকা এটা নহ'লে লোকৰ ওপৰত আশা কৰি একো নহয় মা, সিহঁত বহুত ভাল। তুমি যেনেকৈ ভাবিছা সিহঁত তেনেকুৱা নহয়। হ'ব দে নহ'লে, তই যদি ইমান যাবলৈ মনে কৰিছ তেনেহ'লে যাবি, কিন্তু সিহঁতে যদি কিবা লয় তই আকৌ মন বেয়া নকৰিবি। নকৰোঁ মা, কিয় আকৌ মন বেয়া কৰিম? মই এতিয়া সৰু ছোৱালী হৈ থকা নাই নহয়, মই এতিয়া কলেজত পঢ়ি আছোঁ, সেইখিনি জ্ঞান আছে মোৰ। ঠিক আছে হ'ব দে নহ'লে। মই এতিয়া ভাত কেইটামান খাই শুই লওঁ, সন্ধিয়া আকৌ যাব লাগিব নহয়। হ'ব দে। ৱাও, তোৰ কাপোৰযোৰ ইমান ধুনীয়া লাগিছে। ভাল লাগিছেনে? দেউতাই গিফ্ট দিছিলে মোক বাৰ্থডেত। তোৰযোৰ কম ধুনীয়া লগা নাই দে। মোৰো সেয়া বাৰ্থডে গিফ্ট। আমাৰ পূৰ্ণিমা বাইদেৱে বা কি কাপোৰ পিন্ধিছে? তাকেহে, মানুহজনীও ক'লা, কাপোৰবোৰো কিনে ক'লা। ৰাতি আন্ধাৰত ধৰিবই নোৱাৰে মানুহ নে ভূত। কোনোবাই ভয় খাই যাব এদিনীয়া দেখা মানুহ। আমি এতিয়া দেখি থাকোঁ কাৰণেহে। তাকেই ব'ল ব'ল যাওঁ, তাইকো আকৌ মাত দিব লাগিব নহয়। ঠিক আছে ব'ল। পূৰ্ণিমা, তোৰ হ'লনে? হ'ল, ৰ গৈছোঁ। মা মই আহিছোঁ দেই, ইহঁত কেইজনী আহিলেই। ঠিক আছে যা, সোনকাল আহিবি, বেছি ৰাতিলৈকে নাথাকিবি, দিনকালৰ গতি বেয়া। হ'ব দে মা, সোনকালে আহিম, এতিয়া গৈ থাকোঁ। ৱাও, তহঁত দুজনী কাপোৰ কেইযোৰ বহুত ধুনীয়া লাগিছে কিন্তু দেই। তোকো কম ধুনীয়া লগা নাই দে, বৰ ধুনীয়া লাগিছে তোকো। ব'ল ব'ল, এতিয়া ইয়াতে কথা পাতি দেৰি কৰি নাথাকোঁ। পাপা মায়ে বেছি দেৰি কৰিব দিয়া নাই, সোনকালে ঘৰলৈ আহিব দিছে। মোকো মায়ে কৈ পঠিয়াইছে সোনকালে ঘৰলৈ আহিবলৈ কাৰণে। ব'ল তেতিয়াহ'লে। চাচোন, পূজা মণ্ডপটো ইমান ধুনীয়া লাগিছে। তাকেও, ব'ল দেৱী মা দৰ্শন কৰি আহোঁগে। ঠিক আছে ব'ল। কি হ'ল, তই যে তাইক লৈ লৈ ঘূৰি ফুৰিছ, একো প্লেন বনোৱা নাই নেকি? বনাইছোঁ ৰ, তাইচোন আমাৰ পৰা আঁতৰি যোৱা নাই, সেইকাৰণে একো কৰিব পৰা নাই। কাম এটা কৰ, তাই যিহেতু এতিয়া দেৱী মা দৰ্শন কৰি আছে, অলপ ভিৰ হৈ আছে মানুহ, সেইকাৰণে আমি এতিয়া পলাই দিওঁ। আমি ঘৰলৈ যাওঁগে। কি ঘৰলৈ যাওঁগে? তাই কাৰ লগত যাব? আৰে সেইটোতো প্লেন ন। তাইক আমি এৰি থৈ গ'লে বেচেৰি পইচা চইচা নাই, কিহত যাব? খোজকাঢ়ি যাব লাগিব অতখিনি বাট। আচ্ছা, তোৰ প্লেনটো মানে এইটোহে আছিলে। এইটোৱে। এতিয়া বেছি কথা পাতি থাকিব নালাগে, ইয়াৰ পৰা পলা। ঠিক আছে ব'ল। ৰাখি আকৌ ৰাজশ্ৰী ক'ত গ'ল? অথনিৰ পৰা বিচাৰি ফুৰিছোঁ, মানুহ দুজনী নাই। মোক নোকোৱাকৈ আকৌ ইহঁত দুজনী ক'ত গ'ল? নে কেনেবাকৈ ঘৰ পালেগৈ? নাই মোক এৰি ক'তনো ঘৰলৈ যাব? মোকো লগতে লৈ যাব। ইহঁতে জানেইচোন মোৰ পইচা চইচা নাই বুলি। ইমান
ইমানখিনি বাটনো মই অকলে কেনেকৈ যাম বিচাৰো ৰচোন কৰবাত দোকানতো সোমাই থাকিব পাৰে ইমান দেৰি হ'ল ইহঁত কেইজনী কেতিয়ালৈকে বিচাৰিয়ে পোৱা নাই কি কৰোঁ বাৰু এতিয়া মই ইমান ৰাতি হ'ল মই এতিয়া কেনেকৈ খোজকাঢ়ি যাওঁ গাড়ী মটৰবোৰ গৈ আছে বাৰু তথাপি ছোৱালী মানুহজনী অলপ ভয় লাগে দেচোন নাই ইহঁতক এনেকৈ চাই থাকিলে নহ'ব ইহঁত গৈ চাগে ঘৰ পালেগৈ মই ইয়াতে ফচি থাকিব লাগিব খোজকাঢ়ি যোৱাই ভাল সিহঁত কেইজনী মোৰ লগত এনেকুৱা কৰিব নালাগিছিল কিমান বিশ্বাসত আহিছিলোঁ মই সিহঁত দুজনীৰ লগত এতিয়া মোক সিহঁত দুজনী এৰি থৈ গ'ল আজিৰ পৰা মই আৰু কেতিয়াও নামাতো বান্ধৱী বুলি ভাবিছিলোঁ সিহঁতিচোন মোক বেয়াই পায় মায়ে ঠিকেই কৈছিল ধনী মানুহৰ লগত বেছিকৈ হলি গলি কৰিব নালাগে মইহে কথাষাৰ বুজি নাপালো এতিয়া সেয়া ফল পাইছো হেল্প কোনোবা আছে নেকি প্লিজ হেল্প মি এই বাহনকেইটাই আমাক মাৰি পেলাব এতিয়া এইটোচোন ৰাখি মাতৰ নিচিনা লাগিছে ইহঁত আকৌ ক'ত আছে ক'ৰ পৰা মাত দি আছে প্লিজ হেল্প মি ইহঁতে সহায় বিচাৰি আছে যে ইফালৰ পৰা মাতটো আহি আছে যাওঁ ৰচোন অ' মাই গড ইয়াতচোন ল'ৰা দুটাও আছে কি কৰিম এতিয়া বাৰু মই মোৰ ওচৰততো একোৱে নাই কেনেকৈ বাৰু ইহঁতক সহায় কৰিম বেয়া হ'লেও ভাল হ'লেও সিহঁত দুজনী মোৰ বান্ধৱী সিহঁতক বচোৱাটো মোৰ কৰ্তব্য কি কৰোঁ বাৰু এতিয়া মই সেই দুৰ্গা মা তুমি কিবা এটা ৰাস্তা উলিয়াই দিয়া মইচোন একো ভাবি পোৱা নাই সেইটোচোন মূৰ্তি সেই কাপোৰযোকে পিন্ধি মই আজি ইহঁত দুজনীক বচাব লাগিব যাওঁ দেৰি নকৰোঁ নহ'লে এই পাষাণ্ড দুটাই ইহঁত দুজনীক মাৰি পেলাব এৰি দিয়ক আমাক এৰি দিয়ক আমি আপোনালোকক কি কৰিছিলোঁ আমাক ঘৰলৈ যাবলৈ দিয়ক আমাৰ ঘৰৰ মানুহে চিন্তা কৰি আছে চাগে তহঁতক আজি এৰি দিয়াত নহ'ব ধৰিছো যেতিয়া আকৌ কিয় এৰি দিম তাকেও প্লিজ দাদা আমাক এৰি দিয়ক আপোনালোকক যিমান টকা লাগে টকাই দিম কিন্তু আমাক প্লিজ এৰি দিয়ক মা দেউতাই চাগে আমাৰ কাৰণে বাট চাই আছে ঘৰলৈ আহিব বুলি ঐ কি চাইছ লৈ ব'ল ইহঁত দুজনীক ব'ল ঐ পাপি কেইটা ছোৱালী দুজনীক এৰি দে বুলি কৈছে এৰি দে দেৱী মা মই দেৱী মা লাজ লগা নাই ইহঁতৰ এনেকৈ নাৰীক অত্যাচাৰ কৰিবলৈ দুৰ্গা মাও যে এজনী নাৰী তহঁতে গম পাৱ নে নাপাৱ নাৰীক সন্মান কৰিব নাজানো তহঁতক আজি মই ভস্ম কৰি দিম নাই মা আমাক একো নকৰিব আমি আপোনাৰ ওচৰত হাতযোৰ কৰিছোঁ আমাক একো নকৰিব আমি আৰু এনেকুৱা কাম কেতিয়াও নকৰোঁ মদৰ নিচাত কি কৈ আছিলোঁ একো বুজি পোৱা নাছিলোঁ এতিয়া মদৰ নিচা ফাটি গ'ল আমি আৰু এনেকুৱা কাম কেতিয়াও নকৰোঁ আমাক ক্ষমা কৰি দিয়ক দেৱী মা ক্ষমা খুজিব লাজ পোৱা নাই নিজৰ মানসিকতা নাই যে নাৰীক সন্মান কৰিব লাগে বুলি এইখন পৃথিৱী কাৰ কাৰণে দেখিলি এইজনীওতো এজনী নাৰীয়ে আছিল লাজ নালাগে তহঁতৰ নিচিনাবোৰক এইখন পৃথিৱীত থাকিবই নালাগে মৰি যোৱাই ভাল মই তহঁতক আজি ভস্ম কৰি দিম নাই দেৱী মা আপুনি এনেকুৱা নকৰিব আমাৰ বহুত ডাঙৰ ভুল হৈ গ'ল আমাক ক্ষমা কৰি দিয়ক ক্ষমা লাগে ক্ষমা খুজিবলৈ মন আছে যদি ইহঁত দুজনীক খোজ মোক নহয় কাৰণ ইহঁত দুজনীক তহঁতে ইমান অত্যাচাৰ কৰিলি আমাক ক্ষমা কৰি দিব ভণ্টিহঁত আমাৰ বহুত ডাঙৰ ভুল হৈ গ'ল ভণ্টিহঁত ক্ষমা কৰি দিবা আমাক নিজৰ দাদা বুলি দেৱী মা আমি গৈ থাকোঁ এতিয়া আৰু কেতিয়াও ছোৱালীক এনেকুৱা চকুৰে নাচাওঁ ছোৱালীক সন্মান কৰিম দেৱী মা আজি আপুনি আমাক বচালে আপোনাক বহুত বহুত ধন্যবাদ দেৱী মা বহুত ধন্যবাদ মই কোনো দেৱী মা নহয় মই পূৰ্ণিমা তই মই যাক তহঁতে পূজাত এৰি থৈ আহিছিলি সেইজনী পূৰ্ণিমা তই আমাক ক্ষমা কৰি দিবি আমি তোৰ লগত বহুত বেয়া কৰিলোঁ তোক তেনেকৈ তাত এৰি থৈ আহিব নালাগিছিল এতিয়া ভাবিনো কি আছে তেতিয়াই ভাবিব লাগিছিল মই বহুত আজৰি মই তহঁতৰ চক্ৰান্ত একো ধৰিব নোৱাৰিলোঁ তহঁতে যে এনেকুৱা এটা প্লেন বনাই আছ সেইটোও নাজানিলোঁ মই তহঁতৰ কথাত ভুল গৈ মই আজি তহঁতৰ লগত আহিলোঁ কিন্তু তহঁতে মোৰ লগত বিশ্বাসঘাতকতা কৰিলি মই তহঁতক বেয়া পোৱা নাই মোৰ মায়ে কয় যে ধনী মানুহৰ লগত বেছি হলি গলি কৰিব নাপায় মই মাৰ কথা শুনা নাছিলোঁ কাৰণ তহঁত দুজনীক মই প্ৰকৃত বান্ধৱী বুলি ভাবিছিলোঁ আজিহে গম পালোঁ যে তহঁতে মোক কিমান বেয়া পাওঁ হ'ব দে তহঁতে ভাবিছ নহয় মই তহঁতৰ লগ নলওঁ বুলি তহঁতে চাগে মুখেৰে সেইটো কথা ক'ব পৰা নাছিলি আজিৰ পৰা তহঁতৰ লগ নলওঁ মই সঁচাকৈ আমাক ক্ষমা কৰি দিবি তই এনেকুৱা নকবি তোৰ নিচিনা বান্ধৱী এজনী চবকে দিয়ক তই নোহোৱা হৈ চাগে আজি আমি সেইখন পৃথিৱীত জীয়াই নাথাকিলোঁ হয় হ'ব দে ভালকৈ গৈ থাকিবি মই ঘৰলৈ যাওঁ আৰু বেছি দূৰ নাই ইমানখিনি খোজকাঢ়িহে আহিলোঁ এতিয়াও খোজকাঢ়িয়ে যাম তহঁতৰ গাড়ী আছে নহয় গাড়ীতে গৈ থাকিবি দে তয়ো আমাৰ লগতে যাবি ব'ল নাযাওঁ তহঁতৰ নিচিনা দামী গাড়ীত উঠাৰ অকাত নাই মোৰ সেইকাৰণে খোজকাঢ়িয়ে যাম নিজৰ নাই যে বেলেগৰ গাড়ীত উঠাৰ হেঁপাহ নকৰোঁ হ'ব দে যাওঁ চাচোন আমি কিমান ডাঙৰ কাম এটা কৰিলোঁ পূৰ্ণিমাৰ লগত আমি এনেকুৱা কৰিব নালাগিছিল আজি যদি তাই নোহোৱা হয় আমি দুজনী নাথাকিলোঁ হয় তাকেও তাই চাগে আমাক বহুত বেয়া পাইছে পাবইতো আমি বেয়া পোৱা কামেই কৰিছোঁ হ'ব দে ব'ল তাইক বুজাম আমি তাই নিশ্চয় বুজিব এতিয়া বহু ৰাতি হ'ল মা দেউতাই বাট চাই আছে চাগে ঠিক আছে ব'ল নহ'লে সেই ছোৱালীজনীক মই কৈ পঠিয়াইছিলোঁ
বেছি দেৰি নকৰিবলৈ ইমান ৰাতি হ'ল এতিয়ালৈকে অহা নাই সিহঁত কেইজনী ধনী ঘৰৰ ছোৱালী ৰাতি ঘূৰিলেও কোনো কথা নাই আমাৰ এক যদি গাঁৱৰ মানুহে ৰাতি এনেকৈ অহা দেখে বহুতে বহুত কথা উলিয়াই দিব মা তুমি খোৱা নাই নেকি মই তোক কৈছিলোঁ নে নাই সোনকালে আহিবলৈ কাৰণে মোৰ কিমান চিন্তা হৈছিলে তই জাননি হে মা ইহঁত কেইজনীয়ে মোক কিমান ঘূৰালে নহয় ঘূৰোতে কিমান ৰাতি হ'ল গমেই নাপালো বহুত ভাল বান্ধৱী পাইছো মা বহুত ভাল পাই মোক কি হ'ল তই এনেকৈ কান্দিছ যে কিবা ক'লে নেকি সিহঁতে নাইও মা একো কোৱা নাই নাই নিশ্চয় কিবা এটা হৈছে নহ'লে তই এনেকৈ কান্দিছ যে কি হৈছে নকওঁ কেলে মা তুমি ঠিকেই কৈছিলা ধনী মানুহৰ লগত বেছি হলি গলি কৰিব নালাগে সেইটো কথা মই আজি উপলব্ধি কৰিছো মই আৰু সিহঁতৰ লগ কেতিয়াও নলওঁ যেনেকৈ আছো তেনেকৈ থাকিম অকলশৰে থাকিম মই কিন্তু সিহঁত দুজনীৰ লগ আৰু নলওঁ কথাটো কি হ'ল নকওঁ কেলে সিহঁতে মোক পূজাস্থলীতে এৰি থৈ আহিলেও মা মই সিহঁতৰ কাৰণে বহুত বাট চালো কিন্তু ইমান সময় মূৰতো সিহঁত নোলোৱাৰ কাৰণে মই অকলে খোজকাঢ়ি আহিলোঁ মই তোক কৈছিলোঁ নহয় এতিয়া বুজিলি সিহঁতে নিজৰ স্বাৰ্থৰ কাৰণে তোক ব্যৱহাৰ কৰি আছিল এতিয়া ব্যৱহাৰ কৰি হৈ গ'ল যে এতিয়া তোৰ নিচিনা বান্ধৱীক নালাগে আৰু নালাগে সিহঁত দুজনী লগ হ'বলৈ কাৰণে সকলোৱে কলেজ যাবি মা তুমি ঠিকেই কৈছা মই আৰু জীৱনত সিহঁত দুজনী লগ নলওঁ বহুত বেয়া পাইছো মই আজি আগতে বহুত কথা শুনাই কিন্তু নিজৰ বান্ধৱী বুলি মই একো নকওঁ আজি কাণ্ডটো হৈ যোৱাৰ পিছত মই আৰু সিহঁতক কেতিয়াও ক্ষমা কৰিব নোৱাৰো হ'ব দে ভাতকেইটা খাই লহি আমি দেউতাই মই খালোৱেই তোৰ কাৰণে ৰৈ খাই বৈ শুই লহি ঠিক আছে মা ব'লা পূৰ্ণিমা ঘৰত আছানে পূৰ্ণিমা নাই ঘৰত কিয় বিচাৰি আহিছা তাইক আকৌ চাগে তহঁতৰ কিবা চক্ৰান্ত আছে কি জগৰ লগাইছিলে মোৰ ছোৱালীজনীয়ে তহঁতে যে এনেকুৱা এটা কামটো কৰিব পাৰিলি আজি যদি মোৰ ছোৱালীজনী কিবা এটা হোৱা হয় সেইটো ৰিস্ক কোনে ল'লে হয় মই তাইক বাৰে বাৰে কৈ আছিলোঁ তহঁতৰ লগ নল'বলৈ কিন্তু তাই তহঁতক ইমানেই বিশ্বাস কৰি ল'লে তাই মোৰ কথাও নুশুনা হ'ল এতিয়াৰ পৰা আৰু মই তাইক তহঁতৰ লগ হ'বলৈ নিদিওঁ এতিয়া ইয়াৰ পৰা গুচি যা তাই তহঁতৰ লগত একো কথা নাপাতে প্লিজ খুৰীদেউ মানিছোঁ আমাৰ ভুল হ'ল সেইকাৰণেতো আমি ভুলৰ শুধৰণি কৰিবলৈ আহিছোঁ তাইক এবাৰ প্লিজ মাতি দিয়ক তাইক আমি বুজালে বুজিব তাই বুজিলেও মই নুবুজো মই তহঁতৰ কথা বুজিবলৈ আৰু বাকী নাই সকলো কথা গম পাই গৈছোঁ নহয় খুৰীদেউ আমি আমাৰ ভুল স্বীকাৰ কৰিছোঁ আৰু এনেকুৱা ভুল আমি কেতিয়াও নকৰোঁ এবাৰ মাতি দিয়ক তহঁত দুজনী কিয় আহিছে ইয়ালৈ পূৰ্ণিমা মই কলেজতে কথা পাতিম বুলি ভাবিছিলোঁ কিন্তু তই কলেজলৈ নাহিলি সেইকাৰণে তহঁতৰ ঘৰলৈকে আহিলোঁ তোৰ লগত কথা পাতিবলৈ কাৰণে ৰাশি ৰাজশ্ৰী মোৰ তহঁতৰ লগত একো কথা পাতিবলগীয়া নাই তহঁতি ইয়াৰ পৰা যাগে মোক অকলশৰে এৰি দে মোৰ নিচিনা ছোৱালী কোনো বান্ধৱী হ'বই নোৱাৰে না দেখিব ভাল না ঘৰৰ অৱস্থা পাতি ভাল টকা থাকিলেহে বান্ধৱী হয় টকা নাথাকিলে কোনো বান্ধৱী নহয় আমি ভাবিছিলোঁ তেনেকুৱা কিন্তু এতিয়া আমাৰ মনত সেইবোৰ ভাৱ নাই তোক আমি এতিয়া নিজৰ বান্ধৱী নিচিনা ভাবোঁ তই আমাক জীৱন বচালি প্লিজ এবাৰৰ কাৰণে ক্ষমা কৰি দে ঠিক আছে হ'ব বাৰু এবাৰলৈ ক্ষমা কৰি দিলোঁ আৰু যদি ঘনে এনেকুৱা ভুল কৰি থাক তেনেহ'লে মই ক্ষমা কৰি দিয়াত নাই তেতিয়া তহঁতে তহঁতৰ ৰাস্তাত যাবি আৰু মই মোৰ ৰাস্তাত যাম হ'ব দে মোৰ যে ইংলিছ আৰু ক্লাছ কৰিবলৈ বহুত টান লাগে দেই কিয় তেনেকৈ কৈছ ন ভালকৈ পঢ়াইছোন হাই মই তোমালোকৰ লগত ফ্ৰেণ্ডশ্বিপ কৰিব পাৰিমনে মই মানে নতুনকৈ এডমিশ্যন লৈছোঁ আচ্ছা হয় নেকি ঠিক আছে তেনেহ'লে তোমালোকৰ নাম কেইটা মোৰ নাম ৰাশি আৰু মোৰ নাম ৰাজশ্ৰী মোৰ নাম পূৰ্ণিমা এক্সকিউজ মি মই তোমাৰ নাম সোধা নাই মই ইহঁত দুজনীৰ নাম সুধিছোঁ তোমাৰ নিচিনা এজনীৰ লগত কোনে ফ্ৰেণ্ডশ্বিপ কৰিবলৈ বিচাৰিব নিজৰ চেহেৰাটো কেতিয়াবা আইনাত চাইছানে দেখিবলৈ গোটেইজনী ভুতুনিৰ নিচিনা লাগে মোৰ আৰু ইমানো বেয়া দিন পৰা নাই মই যে তোৰ লগত ফ্ৰেণ্ডশ্বিপ কৰিম চাই ধৰ কাক তই তেনেকুৱা কথা ক'বলৈ আহিছ হা একেপাত চৰতে নহয় পাক ঘূৰি থাকিবি তাই আমাৰ বেষ্ট ফ্ৰেণ্ড হয় কথা অলপ ভালকৈ ক'বি তোৰ গাতনো এনেকুৱা কি কোন আছে আমি যে তোৰ লগত ফ্ৰেণ্ডশ্বিপ কৰিম আমাৰ ফ্ৰেণ্ডৰ লগত যদি ভালকৈ বিহেভ নকৰা তেনেহ'লে সেইজন মানুহকো আমি বেয়া পাওঁ ঘিণ কৰোঁ যা ইয়াৰ পৰা তাৰ কথা গোটেইটো একেবাৰে হিৰোহে জানো আমাৰ ফ্ৰেণ্ডক তেনেকুৱা ক'বলৈ আহিছে তহঁতেনো কেলেনো এনেকৈ লাগি ফুৰিছ সিটো তেনেকুৱা কথা ক'লে শুনা নাপালি আমি এইবোৰ সহ্য কৰি থাকিব নোৱাৰোঁ তোক বেয়াকৈ ক'লে আমিও বেয়াকৈ ক'ম সেইটো কথা গম ল'বি কাৰোবাৰ যদি আমাৰ লগত ফ্ৰেণ্ডশ্বিপ কৰিবলৈ মন আছে তেনেহ'লে তোৰ লগত ফ্ৰেণ্ডশ্বিপ কৰিব লাগিব তেতিয়াহে আমি তাৰ লগত ফ্ৰেণ্ডশ্বিপ কৰিম